নমস্কাৰ মই আৰুছ মোৰ লগতে অনুৰাগে পুনৰ এটা সুইজাৰলেণ্ডৰ নতুন ব্লগ লৈ আহিছোঁ আগৰ সুইজাৰলেণ্ডৰ ব্লগটো চাই নিশ্চয় গম পাইছে আমি এটা দিন ইণ্টাৰলেকেনত পাৰ কৰিলোঁ ইণ্টাৰলেকেনৰ পৰা পুনৰ আহি আমি হোটেলতে ৰাতিটো জিৰালোহি এটা উৎসাহী মন লৈ পাঁচদিনা পুৱা 8 বজাত আমি ওলালো সুইজাৰলেণ্ডৰ অন্য কিছু ঠাই দৰ্শন কৰাৰ উদ্দেশ্য লৈ প্ৰথমে টাম্পেৰে তাৰ পাছত ট্ৰেইনেৰে আমি গৈ পালো সুইজাৰলেণ্ডৰ অন্যতম প্ৰাকৃতিক সৌন্দৰ্যৰ জ্বলন্ত উদাহৰণ ৰেঞ্জ ফলছ নামৰ ৱাটাৰফলছটো একো বুজি পোৱা নাই টিকেটত কাউণ্টাৰত মানুহ নাই মেচিনটোত একো ভালকৈ ইংলিছত লিখাও নাই এতিয়া ইয়াত আমি ফ্ৰীতে ওপৰত লিফ্ট লৈ পেলাই আহি গ'লোঁ এতিয়া তললৈ ব'টিং কৰিবলৈ হ'লে ক'ত টিকেট কাটিব লাগিব একো গম পোৱা নাই চাওঁ অলপ মানুহক সুধি মেলি কি হয় ক্ষিপ্ৰবেগেৰে বৈ আহি তলত পৰা পানীৰ ঝৰঝৰ বিয়াগুম শব্দ নীলা সেউজীয়া আৰু মাজে মাজে বগা ৰঙৰ সংগম হোৱা ফলছটোৰ পানীৰ ৰং আৰু ইয়াৰ চাৰিওকাষৰ ফেৰী টেলছৰ দৰে পৰিৱেশটোৱে এক যাদুকৰী অনুভূতি দি গ'ল এতিয়া আমি আছোঁ ৰেইন ফলছ ছুইজাৰলেণ্ডত সঁচাকৈ বহুত ডাঙৰ আৰু বহুত ভাল বটলত উঠি আৰু ইমান ওচৰত পানীটো পৰিছে চাইও ভাল লাগিছে 15 ইউৰো মানে ইণ্ডিয়ান ৰুপিছত পাৰে 1300 টকাকৈ 2600 টকা দুটা টিকেট ক্ৰয় কৰি বোটত উঠি ঝৰ্ণাটো আৰু কাষৰ পৰা চোৱাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা ল'বৰ বাবে আমি বোটত উঠি ঝৰ্ণাটোৰ অভিমুখে আগবাঢ়িলোঁ বোটত উঠি আমি ৱাটাৰফলছটো যিমানেই কাষলৈ গৈছিলোঁ সিমানেই ৱাটাৰফলছটোৰ পৰিসৰ আৰু বেগৰ বিষয়ে আমি অৱগত হৈছিলোঁ ইঞ্জিন চালিত আমাৰ বোটখনক পানীৰ পচন্দ গতিয়ে বাৰে বাৰে বাধা দিছিল যাৰ বাবে আমাৰ বোটখন লাহে লাহে কঁপিবলৈ ধৰিছিল ক্ষিপ্ৰগতিৰ পানীৰ বাধাক নেওচি ফলছটোৰ একেবাৰে তলৰ পৰা এই বৃহৎ আকাৰৰ ফলছটো চোৱাৰ অদ্ভুত আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা ল'লোঁ আমি কিছুপৰ ফলছটোৰ কাষতে বহি কিছুদূৰ ফলছটোৰ ওচৰত ঘূৰি ফলছটোৰ সৌন্দৰ্য উপভোগ কৰিলোঁ ফলছটোৰ অপৰূপ বিনন্দীয়া পৰিৱেশ দেখি ইয়াৰ সৌন্দৰ্যৰ মাদকতাত মুগ্ধ হ'লোঁ ৰেঞ্জ ফলছৰ পৰা ওলাই আমি আগবাঢ়িলোঁ অন্য এক ডেষ্টিনেশ্যন জুৰিক লেকলৈ বুলি কিছু সময় যোৱাৰ পাছত আমি গৈ পালোঁ বৃহৎ আকাৰৰ জুৰিক লেকত সকলোকে সাঁতুৰি থকা দেখি নিজেও ধৈৰ্য ধৰিব নোৱাৰি কাপোৰ খুলি নামি গ'লোঁ পানীৰ মাজলৈ সাঁতুৰিবলৈ বুলি
লেকটোতে সাঁতুৰি গা ধুই লেকটোৰ পাৰতে লেকটোৰ সৌন্দৰ্য উপভোগ কৰি কিছু সময় তাতে বহিলোঁ। লেকটোৰ পৰা ওলাই আমি টাম্পেৰে যাত্ৰা কৰিলোঁ জুৰিক বাছ ষ্টেচনৰ অভিমুখে। জুৰিক বাছ ষ্টেচনৰ পৰা আমি বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ লাক্সামবাৰ্গলৈ বুলি। বাছৰ টিকেটৰ মূল্য আছিল প্ৰতিটো টিকেটৰ 35 ইউৰো, মানে প্ৰায় ইণ্ডিয়ান ৰুপিছত 3000 টকাকৈ।